ট্ৰাকখনত ট্ৰেইনৰ পৰা কেনেকৈ বস্তু ভৰাই সেইবিলাক দেখুৱাম। মালগাড়ী আহি গ'ল, এয়া আমাৰ ট্ৰাক ৰৈ আছে আৰু এইফালে এয়া মালগাড়ী আহি আছে। ইয়াত শুই আছে, মই এইখিনিত শুম। ইয়াৰ পৰা যদি পৰি যাওঁ সেই তলত পৰিম একদম। গুড মৰ্ণিং। ট্ৰাকৰ ওপৰৰ পৰা আজি প্ৰথমবাৰ আৰু এতিয়া ৰাতিপুৱা 5 বাজিব। এই ঘেহু আহিছে পতঞ্জলিলে। এই ঘেহু পতঞ্জলিত ইউজ হ'ব। আটা চাটা বনাব চাগে, পতঞ্জলি আটা যে আমি কিনি খাওঁ। গৰমত থাকিব নোৱাৰি, এবাৰ ট্ৰেইনৰ তলত আহিলে। ট্ৰেইনৰ তলত আকৌ বঢ়িয়া বতাহ লাগি থাকে, ঠাণ্ডা। কি ধুনীয়া পৰিৱেশ চাওক, গোটেই আমলখি আমলখি আমলখি। এইফালে অৰ্জুন গছ আছে এইবিলাক। আৰু এতিয়া পতঞ্জলি কেম্পাছতে ইয়াতে গছৰ তলত বহি আছো। এতিয়া অৰ্জুন গছ। এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি কৰিব পৰা নাই। আপুনি হয়তো ভিডিঅ'টো এতিয়া চাই থাকোঁতে ফেনৰ তলত বহি আছে, কিন্তু মই এখন ট্ৰাকৰ ভিতৰত বহি আছো। আৰু ট্ৰাকখনৰ অৱস্থাটো এনেকুৱা, আমি যেতিয়া আমাৰ নিজৰ প্ৰাইভেট কাৰখন 10 মিনিট ৰ'দত থৈ দিও থাকিব নোৱাৰা হৈ যায়। এচিটো দি একদম ফুল কৰি দি 3 মিনিটমান থোৱাৰ পিছতে গাড়ীখন ঠাণ্ডা হয়। সেইখিনি সময় আমি চটফটাই থাকোঁ। আৰু এতিয়া মই ডেকাৰগাঁও ৰেলৱে ষ্টেচনত আছো। ৰাতিপুৱা 10:30 বজাৰ পৰা এই ট্ৰাকখন পুৰা ৰ'দত পৰি আছে। এইখিনিত কোনো গছ চছ একো নাই, গছ সেইফালে আছে, কিন্তু ডাইৰেক্ট ট্ৰেইন ট্ৰেকৰ কাষত আছো। এয়া ট্ৰেইন ট্ৰেক, তাৰ কাষত আমাৰ ট্ৰাকখন ৰখাইছে। গোটেই ৰ'দ, গোটেই গাড়ী কেবিন গৰম, এইবিলাক চব গৰম হৈ গৈছে। উপায় নাই, থাকিবলৈ ক'তো জেগা নাই। তলত নামি গ'লেও বতাহ বা একো নাই। আৰু এইফালে চব গোটেই ৰ'দ আৰু লাইন এনেকৈ ট্ৰাক আছে মোৰ বেকত মানে মোৰ ফ্ৰণ্টত আছে, কিন্তু কেমেৰা এনেকৈ লোৱাৰ কাৰণে বেকত হৈছে। আৰু ভিডিঅ'টো আৰম্ভ কৰিব পৰা নাই, দেখিছে ঘামি জামি মানুহ চেচ। তেনেকেই শুই আছো, উপায় নাই। ট্ৰাক ড্ৰাইভাৰৰ লাইফ বহুত কষ্টৰ। যেতিয়া আবেলি বতৰটো অলপ ঠাণ্ডা পৰিব তেতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। আৰু কম ট্ৰাকৰ এইটো কি এটা স্পেচিয়েল ভিডিঅ' আজি আপোনালোকলৈ বনাবলৈ গৈ আছো। ট্ৰাক লাইফ দেখি আছে মোৰ ভিডিঅ'ত, কিন্তু এইটো অলপ স্পেচিয়েল হ'ব। আৰু সেইটো কম যেতিয়া আবেলি ঠাণ্ডা পৰিব, অলপ বাহিৰলৈ গৈ। এতিয়া ওলাবও সাধ্য নাই, থাকিবও সাধ্য নাই। ফেন দিছো, ফেনৰ বতাহো গৰম। ভগৱান, আচৰিত কষ্ট হৈছে। আপোনালোক সকলোৱে জানে আজিকালি ইলেক্ট্ৰিক ট্ৰেইন আহিছে। এইবিলাক কেবল আছে মোৰ ওপৰত দেখিছে। এনেকুৱা কেবলবিলাকৰ লগত ট্ৰেইনখনৰ ওপৰে কানেকশ্যন থাকে আৰু ইলেক্ট্ৰিক হ'ব। এতিয়াৰ পৰা ডিজেল চিজেল বা বেলেগ ফিউল ইউজ কৰা নহয়। আৰু এইখন ট্ৰায়েলত আছে, চাওক ট্ৰায়েল কৰি আছে, মানে এনেকৈ ট্ৰাই কৰি আছে। আৰু চাই কানেকশ্যন দিছে। এবাৰ সেইখিনিলৈ লৈ গ'ল, তাৰ পৰা আকৌ ইফালে লৈ আহিলে, আহি টেষ্ট কৰি আছে আৰু মিলাই মেলি। ইমান কষ্টত গ'ল আজিৰ দিনটো মোৰ। মানে এনেকুৱা গৰম, গা পা ধুব পৰা নাই, পানীৰ সুবিধা নাই ইয়াত। আৰু দিনটো ৰ'দ, গোটেই আমাৰ ট্ৰাকবিলাক ৰ'দত পৰি আছিলে। এই ট্ৰাক যে দেখিছে কিমান দীঘল ট্ৰাকৰ লাইন। আৰু আজিৰ ভিডিঅ'টো কিয় স্পেচিয়েল, এই যিটো ট্ৰেকত মই আছোঁ বৰ্তমান, এই ট্ৰেকটোত মানে এইটো ডেকাৰগাঁও ৰেলৱে ষ্টেচন। সেইফালৰ প্লেটফৰ্মটোত পেচেঞ্জাৰৰ কাৰণে অহা ট্ৰেইনবিলাক ৰখে, আৰু এইটো প্লেটফৰ্মত মাল নিয়াবিলাক ৰখে, মানে মালগাড়ীবিলাক ৰয়। আৰু এই মালগাড়ীৰ পৰা মালবিলাক আনলোড হৈ ট্ৰাকে আকৌ য'ত যাব লাগে তেনেকুৱা এড্ৰেছবিলাকত গুচি যায়। আৰু সেইটো কাৰণে আজি আহিছোঁ আকৌ এবাৰ আমাৰ ট্ৰেইনৰ পৰা আমাৰ ট্ৰাকত মাল যাব। আৰু সেইটো কাৰণে আমি ইয়াত আহি উপস্থিত হৈছোঁ। কিন্তু মালগাড়ী আহিব ৰাতি, আজি ৰাতিহে আহিব আৰু খালী হ'ব কাইলৈ মৰ্ণিং। গতিকে আজি এতিয়া আমাৰ মালগাড়ী হ'লে অপেক্ষা চলি আছে। আমি এতিয়া গা পা ক'ৰবাত পানী চানী বিচাৰি গা পা ধুব লাগিব, ধুই খানা পিনা বনাই ৰাতি ইয়াত শুই থাকিব লাগিব। ৰাতি যেতিয়া ট্ৰেইন আহিব মই আপোনালোকক দেখুৱাম, কিন্তু ট্ৰেইন খালী হ'ব ৰাতিপুৱা। আকৌ ৰাতিপুৱা যেতিয়া ট্ৰেইনৰ পৰা আমাৰ গাড়ীতনো কেনেকৈ মাল লোড হ'ব, ট্ৰাকখনতনো ট্ৰেইনৰ পৰা কেনেকৈ বস্তু ভৰাই সেইবিলাক দেখুৱাম। আৰু তাৰপিছত সেই বস্তু লৈ আমিনো ক'লৈ যাওঁ, আমাৰ ক'ৰ ঠাইৰ বস্তু আমাৰ ভাগত পৰা হিচাপ নাই। গতিকে আমি ক'লৈ যাওঁ সেইবিলাকো আপোনালোকে দেখিবলৈ পাব। আপোনালোকে মোৰ ট্ৰাকৰ ভিডিঅ'বিলাক চাই আছে, কিন্তু এইটো ভিডিঅ' বেছি ভাল পাব, কাৰণ ইয়াত মই দেখুৱাম যে ৰেক লগা বুলি কয়। এইটো ৰেক লাগিলে মানে ৰেক লগা বুলি কয়। আৰু মই ইমান বুজি নাপাওঁ এইবিলাক শব্দ, মই এতিয়া শিকিছোঁ ইয়াত ট্ৰাকত থাকি পেলাই। চ' ৰেক লাগিব, ট্ৰেইন আহিব, ট্ৰেইনৰ পৰা মাল উঠাই আমি য'ত যাব লাগে যাম। এখন ট্ৰেইন যিমান দীঘল তাতকৈও বেছি দীঘল লাইন হৈ আছে ইয়াতে ট্ৰাকৰ। আৰু চব ট্ৰাকত কাইলৈ ৰাতিপুৱা লোড হ'ব মালগাড়ীৰ পৰা বস্তু। ট্ৰেইন ষ্টেচনৰ এই বেঞ্চখনত বহি ৱেইট কৰি আছোঁ আমাৰ মালগাড়ীখন অহালে। আৰু এইফালে আমাৰ আজি খানা বনিব ইয়াত। আৰু দেখিছে আপোনালোকে আগত এটা লাইট জ্বলি আছে। ট্ৰেইনত সদায় এটাই লাইট থাকে, হেডলাইট এটাই থাকে। এই আমাৰ মালগাড়ী আহি গ'ল এতিয়া। মালগাড়ী আহি গ'ল, এয়া আমাৰ ট্ৰাক ৰৈ আছে আৰু এইফালে এয়া মালগাড়ী আহি আছে। ট্ৰেইন গৈ আছে। আমাৰ ভাগত যিটো ডব্বা পৰে মানে আপোনালোকক এতিয়া ইয়াৰ কনচেপ্টটো মই আপোনালোকক বুজাই দিওঁ। এইখন এখন মালগাড়ী, ইয়াত কোনোবাটো ডব্বাত নিমখ আছে, কোনোবাটো ডব্বাত ঘেহু আছে। আমাৰ গাড়ীখন এইখন, ইয়াৰ এগেইনষ্টত যিটো ডব্বা থাকে তাত যি মাল আছে আমি সেইটোহে নিব পাৰিম। বোলে সেইখিনিত ঘেহু লাগিছে, আমি তাত গাড়ীখন লৈ যাই লগাই দিলে নহ'ব। লাইন গাড়ী লাগি আছে, যাৰ ভাগ্যত যিটো পৰে কোনেও নাজানে। ট্ৰেইন ৰৈ গ'ল মালগাড়ী, আৰু এই ডব্বাটো যিটো আছে সেইটোহে আমি আমাৰ গাড়ীত নিব পাৰিম। কাৰণ কিহৰ কাৰণে, আমাৰ গাড়ীখন ইয়াত আছে। এই গাড়ীখনে নিব লাগিব এইটো ডব্বাৰ মালখিনি।
এইখিনি এক্সপিৰিয়েঞ্চৰ কাৰণে মই ইয়াত আছোঁ আজি। সেইফালে আমাৰ গাড়ী লাগিলে যদিও আমিতো খানা খাবই লাগিব, কাৰণ গাড়ী আনলোড হ'ব ৰাতিপুৱা, মানে ট্ৰেইনৰ পৰা আনলোড হৈ পেলাই আমাৰ গাড়ীত লোড হ'ব। কিন্তু আমি এতিয়া খানা খাবই লাগিব। এয়া কণীৰ দম বনাইছে, বিলাহী আলু কণী, এয়া দেখিছে আপোনালোকে। এতিয়া খানাটো খাই লওঁ ইয়াতে বহি, আৰু আমাৰ ৰাস্তাৰ মানুহ, ৰাস্তাৰ জীৱন, ট্ৰেইন ষ্টেচনত ৰাতি থাকিম, ইয়াতেই খানা খাই আছোঁ। খানাটো খাই এতিয়া আমি আকৌ ট্ৰাকৰ কেবিনত গৈ শুই থাকিম। এতিয়া খানাটো খাই লওঁ আৰু আমি ডেকাৰগাঁও ষ্টেচনতে এইফালে ভাত পানী বনাই খাই উঠিলোঁ, আৰু এতিয়া শুব লাগে। কিন্তু শুওঁতে এটা প্ৰব্লেম হৈছে, আপোনালোকে দিনত মোৰ ক্লিপছ দেখিছেই, ইমান গৰম এই জেগাটো। দিনত বাৰু ৰ'দ দি আছিলে, এতিয়া ৰ'দ নাই, এই ৰাতিনো ক'ত ৰ'দ দিব, কিন্তু ইমানেই গৰম ইয়াত শোৱাৰ কোনো পৰিৱেশ নাই। কেবিন পূৰা গৰম হৈ গৈছে, ফেন দিলেও ফেনৰ বতাহটো গৰম। সেই অকণমান ৰুমটোত আমি থাকিব বহুত প্ৰব্লেম হৈছে। সেইকাৰণে আজি আমি অলপ বেলেগ এটা ট্ৰাই কৰিম, মানে আমি ট্ৰাকৰ ওপৰত হ'ম, একদম হুডৰ ওপৰত। এতিয়া আপোনালোকে ইমান ক্লিয়াৰ ভিজুৱেল নাপায়, আমি ৰাতিপুৱা যেতিয়া শুই উঠিম তেতিয়া আপোনালোকে দেখিব ক'ত শুই আছিলোঁ। গতিকে এতিয়া ওপৰত উঠোঁ আৰু শুই থাকোঁ। আজি একদম ট্ৰাকৰ ওপৰত হ'ম, এইটো এটা নতুন এক্সপিৰিয়েঞ্চ। লাইফত এক্সপিৰিয়েঞ্চ কৰিছোঁ কিন্তু বহুত বে। এইকেইটা ৰছী নিচিঙে, বিন্দাছ ৰছীয়ে ধৰি পেলাই উঠি যা। ওপৰত মজা পৰিৱেশ নাই, মই আজিলৈ উঠি পোৱা নাই। এইকেইটা এক্সপিৰিয়েঞ্চে হৈ যায় না। চেণ্ডেল যোৰ এইপিনে আছে না। ৰাইজক দেখুওৱা এতিয়া। এয়া একদম ট্ৰাকৰ ওপৰত। এইটো আমাৰ কেবিনটো যে আমি শুওঁ, এইটো ইয়াৰ তলত থাকে, ড্ৰাইভাৰ চাইভাৰ ইয়াৰ তলত বহে। এইবিলাক ট্ৰাক ৰখি আছে, এইফালে এখন আমাৰ ট্ৰেইন মালগাড়ী। আমি ইয়াত সময়া জাংলি বিচনা পাৰিছে, তই কিন্তু চাইডৰ ফালে শুবি, যাতে তই পৰি গ'লে তই পৰ। কিন্তু নাই, নপৰে। কিহৰ কাৰণে? মাজৰখিনি দৌ খাই যায়, মানে ট্ৰিপাল যে। ইয়াত শুই আছে, মই এইখিনিত শুম। বিকাশ মই একেলগে শুইছোঁ। মই মানে একদম ইয়াৰ গাত পূৰা ভেজা দি শুইছোঁ, কাৰণ ইয়াৰ পৰা যদি পৰি যাওঁ সেই তলত পৰিম একদম। ট্ৰাকৰ ওপৰত শুই আছোঁ আজি। গুড মৰ্ণিং। ট্ৰাকৰ ওপৰৰ পৰা আজি প্ৰথমবাৰ, আৰু এতিয়া ৰাতিপুৱা 5 বাজিব, আৰু আমাৰ লেবাৰ চেবাৰ আহিবলৈ লৈছে। আমাৰ গাড়ীটো এতিয়া ৰাজে এইফালৰ পৰা এনেকৈ লগাব। আমি গাড়ীৰ ওপৰৰ পৰা নামি লওঁ। কালি যে ট্ৰেইন টেকটো কাষে ট্ৰাকবোৰ এনেকৈ আছিল, আজি আকৌ এনেকুৱা থিয় কৰি দিয়া হৈছে, দি পিচটো পূৰা ট্ৰেইনত লগাই দিয়া হৈছে এইখিনিত। আৰু এতিয়া ইয়াত লোড হ'ব বস্তু। এয়া এইখন ইয়াত পেলাই দিছে, এইখন ইয়াত দৰ্জা আছে, এইখন খুলি পেলাই আমাৰ গাড়ীত এনেকৈ লোড হ'ব, ভিতৰত গোটেই গাড়ী ভৰ্তি হ'ব। গতিকে বহুত টাইম লাগিব। এতিয়া লোডিং আৰম্ভ হ'ব, সিফালৰ গাড়ীবিলাক হৈ আছে, আৰু নতুন লেবাৰ আহি আছে, তেতিয়া আকৌ আমাৰখন হ'ব। মই উঠি গ'লো এতিয়া আমাৰ ট্ৰাকখনত পিছ চাইডে, আৰু এইখনে ট্ৰেইনখনৰ ভিতৰত দৰ্জা খুলি দিয়া হৈছে। ইয়াত এয়া বস্তাই বস্তাই বস্তু আছে। এতিয়া বস্তুটো কি? বস্তুটো হ'ল ঘেহু। ঘেহু আহিছে, ক'ৰ পৰা আহিছে এতিয়ালৈ মই নাজানো। মই সুধিম বাৰু, চিকিউৰিটি গাৰ্ড এজন চিনাকি ওলাইছে ইয়াৰ, মানে পতঞ্জলিত যিয়ে কাম কৰে। আচ্ছা, আপোনালোকে গমেই পাই গ'ল পতঞ্জলি। এই ঘেহু আহিছে পতঞ্জলিলৈ। এতিয়া তেজপুৰৰ য'ত পতঞ্জলি বালিপাৰাৰ ওচৰত সেইখিনি ঘোঁৰামাৰি বুলি কয়, তাত পতঞ্জলি বহুত ডাঙৰ এইটো যে আছে, য'ত বস্তু বনাই প্ৰডাকশ্যনৰ হেৰিটো। ত' তালৈ ঘেহু আহিছে ট্ৰেইনত। ৰাতি যে ট্ৰেইনখন আহিছিল, এই ঘেহু আহিছে। এই ঘেহু এতিয়া আমি লৈ গৈ পতঞ্জলি কেম্পাছত তাতে দি আহিব লাগিব। ইয়াৰ লেবাৰ আহি এতিয়া নমাই পেলাই আমাৰ গাড়ীত পঠিয়াব, আৰু আমি সকলোবিলাক আপোনালোকক দেখুৱাই দিম। আৰু এয়াই ঘেহু চাওক, পতঞ্জলিত যি ঘেহু ব্যৱহাৰ হ'ব, সেই ঘেহুৰে আটা চাটা বনাব চাগে। আমি যে পতঞ্জলিৰ আটা খাওঁ যে, এই ঘেহু পতঞ্জলিত ইউজ হ'ব, আটা চাটা বনাব চাগে। পতঞ্জলিৰ আটা যে আমি কিনি খাওঁ, আৰু সেই আটা এই ঘেহুৰ পৰা বনাব। এতিয়া পতঞ্জলিলৈ এই ঘেহুটো লৈ যাব। দুটামান লৈয়ে যাওঁ নেকি ঘৰত এইকেইটা, নালাগে এতিয়া থাকক। আৰু ইয়াত দুটা ৰেক লাগি আছে, মানে দুখন মালগাড়ী লাগি আছে। সেইখনৰখন বেলেগ, এইখন খালী হ'লে সেইখন তলত আপোনালোকে চাওক, যিমান দূৰলৈ দেখিব কেৱল ট্ৰাক ট্ৰাক ট্ৰাক। মানে ট্ৰেইনখন যিমান দীঘল, ট্ৰাকো সিমান দীঘল হৈ আছে ইয়াত। আৰু আমি যিখন মালগাড়ীৰ পৰা মাল উঠাই আছোঁ, আপোনালোকে গমেই পায় পতঞ্জলিৰ কাৰণে ঘেহু আহিছে। পূৰা এখন ট্ৰেইনত গোটেই 42টা ডবা আছে। এখন ট্ৰেইনত গোটেই 42টা ডবাই ঘেহু আহিছে। ভাবক পতঞ্জলি আমাৰ তেজপুৰত থকা ইণ্ডাষ্ট্ৰিটো কিমান ডাঙৰ। এইটো ৰাজস্থান বা বাহিৰৰ পৰা আহিছে, আৰু মহাৰাষ্ট্ৰ চহাৰাষ্ট্ৰৰ পৰা অহা বুলি কৈছে। মানে 42টা ডবা, গোটেই ট্ৰেইনখনৰ 42টা ডবা ফুল কৰি ঘেহু আনিছে। গতিকে সেই ঘেহুৰ পৰা কিমান বস্তু ইয়াত প্ৰডাকশ্যন হ'ব আমাৰ অসমতে। সেইটো আমাৰ কাৰণে বিৰাট ভাল কথা। সেইটো আজি নিজৰ চকুৰে দেখিব পাৰিলোঁ। আৰু এতিয়াতো পতঞ্জলিও দেখিম, তাত কেনেকৈ কৰে সেইবিলাক দেখা নাপালোঁ। তাত হয়তো কেমেৰা এলাও নাই।
আমি পতঞ্জলিত এইবিলাক লৈ ক'ত থৈ এইবিলাক দেখা পাম আৰু এতিয়া আমি বনাব লাগিব চালান যে আমি ইয়াৰ পৰা যে ঘেহু লৈ পেলাই পতঞ্জলিলৈ যাম তাৰ চালান লাগিবই গতিকে চালান বনাব যাওঁ আমি ৰাজ আৰু মই আমাৰ চালান ৰেডি হৈ গ'ল এয়া পতঞ্জলি আয়ুৰ্বেদ লিমিটেড আজি যাম এতিয়া আমি গাড়ী লোড হোৱাৰ পিছত গৰমত থাকিব নোৱাৰি এবাৰ ট্ৰেইনৰ তলত আহিলোঁ ট্ৰেইনৰ তলত আকৌ বঢ়িয়া বতাহ লাগি থাকে ঠাণ্ডা গাড়ীত পতঞ্জলিলৈ আহি আছোঁ এতিয়া বেছি টাইম নালাগে এইখিনি আমাৰ আধা ঘণ্টাও নালাগে বেছি দূৰত নহয় ওচৰতে বালিপাৰা নাপাওঁতেই পাম আমি ডেকাৰগাঁৱৰ পৰা আহি আছোঁতো পাই যাম আমি 15-20 মিনিটত আৰু চাম আজি প্ৰথমবাৰ পতঞ্জলি চাম কিন্তু তাত মই জনাত কেমেৰা এলাউ নাই কিন্তু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম নোৱাৰিলে উপায় নাই আৰু বেয়া নাপাব ভিতৰত সোমালো ইমান ধুনীয়া পৰিৱেশ গোটেই আমলখিৰ এখন বাগান মানে গোটেই আমলখি গছ ৰুই দিছে হয়তো ইয়াৰ পৰাই আকৌ তেওঁলোকে কিবা প্ৰডাকশ্যন কৰিব এতিয়া আমি ভিতৰলৈ যাওঁ গাড়ী ৱেইট কৰিব লাগিব ইয়াত কি ধুনীয়া পৰিৱেশ চাওক গোটেই আমলখি 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 এইফালে অৰ্জুন গছ আছে এইবিলাক অৰ্জুন গছ এইটো অৰ্জুন গছ আকৌ এইবিলাক আমলখি গোটেই কি গ্ৰীণ পৰিৱেশ বিৰাট ভাল লাগিছে আহি আৰু এতিয়া পতঞ্জলি কেম্পাছতে ইয়াতে গছৰ তলত বহি আছোঁ এতিয়া অৰ্জুন গছ বেছি বয়সৰ নহয় বাৰু এনে সৰু হৈছে কিন্তু বৰ ধুনীয়া লাগিছে গছটো পুৰা জোপোহা হৈ গৈছে পতঞ্জলিত গোহালিও আছে এইবিলাক কি ডাঙৰ ডাঙৰ গৰু এইটো চাওক কি ডাঙৰ গাই এইটো গাই গৰু এটা ইমান ডাঙৰ গোটেই পতঞ্জলি কেম্পাছটো খোজকাঢ়ি ঘূৰা একদম অসম্ভৱ কথা ইমান ডাঙৰ কেম্পাছ আৰু ইমান বিউটিফুল চাৰিওফালে গছ চছ ইমান ধুনীয়াকৈ বনাইছে গোটেই পৰিপাটি বস্তুটো বিৰাট ভাল লাগিলে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আৰু চব জেগাততো নোৱাৰি য'ত মেচিন চেচিন আছে সেইবিলাকততো কেমেৰা এলাউ নাথাকে নিশ্চয় গতিকে সেইবিলাকলৈ ভিডিঅ' বনাব যোৱাও নাই আৰু মই এতিয়া খানা খালোঁ ইয়াত লাঞ্চ কৰিলোঁ কেণ্টিনত 70 টকা লয় বৰ ধুনীয়া লাগিলে ভেজ থালি খালোঁ এতিয়া আমাৰ গাড়ী আনলোড হৈ আছে পিছফালে গোডাউন এটা আছে ইয়াত ঘেহুটো আনলোড কৰি আছে আমাৰ আকৌ সেইফালে য'ত এইফালে বিস্কুট প্লেণ্ট আছে তাত গৈ এইবিলাক চাগে তালৈ যাব আৰু নাজানো ঘেহু এতিয়া আনলোড কমপ্লিট হ'লেই আমি যাব পাৰিম আকৌ ইয়াৰ পৰা আমাৰ গাড়ী খালী হৈ গ'ল এতিয়া আমি আকৌ যাব লাগিব গতিকে এতিয়া যাওঁ পতঞ্জলিৰ পৰা বহুত টাইম থাকিলোঁ দিনটো মই শুয়ে আছিলোঁ ইমান টাইম ফেন চেন লগাই লৈ পুৰা ৰাজ যাওঁ মই কৰ্ণৰ ওচৰত গ'লে কি হ'ব কি আকৌ গৈ ঘৰ গ'লে আহিম নেকি এবাৰ নাহিলোঁ নেকি বাৰু ভিডিঅ'টো শেষ কৰি লওঁ আজি আপোনালোকে দেখিলে পতঞ্জলি কিমান দূৰ সম্ভৱ হ'ল নাজানো যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ আৰু মোৰ মেইন উদ্দেশ্য পতঞ্জলি দেখুৱাটো নাছিলে এই ট্ৰেইনৰ পৰানো মাল কেনেকৈ যায় ট্ৰাকত এই আমি যে মালগাড়ী ৰাস্তাত দেখা পাওঁ মই সদায় ভাবোঁ এইবিলাকনো ক'ত যায় ক'ৰ ষ্টেচনত নামে কেনেকৈ নিয়ে সেইটো ভাবি থাকোঁ কিন্তু এতিয়া সুযোগটো পালোঁ ট্ৰাকত থাকোঁতে কেনেকৈ ইয়াৰ পৰা আনলোড হৈ পেলাই ট্ৰাকত সোমাই আকৌ সেই ট্ৰাকে ক'ত দিব লাগে কেনেকৈ দি থৈ আহে গোটেইখিনি দেখুৱালোঁ আৰু এতিয়া মই ভাবিছোঁ আজি মই ঘৰ যাওঁ কাৰণ ইহঁতৰ লগত মই লাষ্ট 10 দিনমান থাকিলোঁ একেলগে আমি NHPCত গ'লোঁ তাত থাকিলোঁ সেই তাতে 4-5 দিন থাকি মেলি আহি ডেকাৰগাঁও ষ্টেচনত আকৌ যোৱা ৰাতি 1 ৰাতি থাকিলোঁ আজি পতঞ্জলিলৈ গ'লোঁ আৰু এতিয়া মই ঘৰ যাওঁ এই একবাৰো মোক যাব নিদিয়ে সেইবাৰ মন বেয়া কৰিছে যাব নালাগে দে কি যাব নালাগে দে এতিয়া কালি আকৌ ৰেক লাগিব মানে আজি ৰাতি আকৌ ৰেক লাগিব সেইটো নিমখ হ'ব সেই নিমখটো ক'লে যায় নাজানো কিন্তু সেইটো আৰু ৰেক লগা আপোনালোকে দেখিলেই এটা নেক্সট আকৌ বেলেগ হ'লে দেখুৱাম বাই বাই কি কৈছা কি চিন্তা কৰিছোঁ 6টা বজাৰ পিছত মিছন চাৰিআলিৰ পৰা গাড়ী নাই
5টা বাজি গ'ল ট্ৰেইনত উঠিলে মই ৰঙিয়া বা টংলাত আহিব লাগিব এনে যাওঁ ধেমালিটো হ'ল আকৌ আহিম নিমখ কেইটা থৈ তাৰপিছত আমি আকৌ নেক্সট এটা লং ট্ৰিপ এটা যাম ক'ৰবাত মই কথা দিলোঁ গাইছ আকৌ ট্ৰাকত যাম পুৰা লং ট্ৰিপ কৰিম কিন্তু এই নিমখটো আকৌ ৰেকৰ পৰা ইয়াত উঠাব ওচৰৰ জেগাতে ইমান একো নাই একে নিচিনাই গতিকে মই কেইদিনমান ঘৰত থাকোঁ বহুত দিন ঘৰতো নাই বাই বাই এইটোৱে আছিলে এইবাৰ চিৰিজ NHPC পতঞ্জলি চুপ দেখুৱালোঁ আপোনালোকক বাই বাই নেক্সট ভিডিঅ'ত লগ পাবা